জিকিজাৰী অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি এই জিকিজাৰী অনুষ্ঠানটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে পদ্মশ্ৰী হেমবাবা চুতীয়া ডাঙৰীয়ানী। তাৰপিছত নিৰ্দিষ্ট বক্তা হিচাপে বিশেষভাৱে আমন্ত্ৰণ জনাই আনিছিলোঁ সদ অসম কবি সন্মিলনৰ জুলিয়ানা বেগম ডাঙৰীয়ানীয়ে নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে। তাৰপিছতে আমি মৰাণৰ 3গৰাকী বিশিষ্ট ব্যক্তিক এই অনুষ্ঠানতে সম্বৰ্ধনা জনাইছিলোঁ। সেইসকল ব্যক্তি হৈছে পদ্মশ্ৰী হেমবাবা চুতীয়া ডাঙৰীয়ানী, সদ অসম কবি সন্মিলনৰ প্ৰাক্তন সভানেত্ৰী জুলিয়ানা বেগম ডাঙৰীয়ানী আৰু মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ মহম্মদ হাদি মুস্তাক হুছেইন ডাঙৰীয়া। তাৰপিছতে আমি যাতে মৰাণত ঐক্য শান্তি যাতে বিনষ্ট নহয়, ঐক্য শান্তি আমি কামটিৰ পৰা বিশেষভাৱে আমন্ত্ৰণ কৰি আনিছোঁ জিকিজাৰী দল। আৰু এই জিকিজাৰী দলে